টেষ্টি কোৱা টেষ্টি টেষ্টি হেল্ল' এভৰিৱান আজি এটা মই ৰেচিপি লৈ আহিছোঁ মোৰ 20মহীয়া ল'ৰাটোৰ বাবে এয়া লৈছোঁ আলমণ্ড আৰু এয়া পিনাটছ আৰু গাখীৰ 1 কাপ আৰু লগতে কল এটা মালভোগ কল লৈছোঁ মই যিকোনো কল ল'ব পাৰে আৰু লগতে কেশৰ অকণমান আৰু এই কেশৰটো মই কাশ্মীৰৰ পৰা আনিছিলোঁ একদম অৰিজিনেল হয় আৰু লগতে এইটো কাশ্মীৰৰ পৰা অনা মৌ হয় হানি এইটো মই এড কৰিম তাতে আৰু এইখিনি হৈছে ৱালনাটছ আখৰোট বুলি যে কয় এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি থৈছিলোঁ আৰু লগতে এয়া অকণমান মই ভাজি ৰাখিছিলোঁ অ'টছখিনি বেছি নহয় অকণমান টাইম আৰু এতিয়া মই গ্ৰাইণ্ডাৰত এই গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম মই ঘৰতে যি পাৰোঁ এইখিনি দিবলৈ চেষ্টা কৰোঁ তাক ঘৰতে যিখিনি বনাই দিব পাৰোঁ আৰু এইখিনি গোটেইখিনি একেলগে এড কৰি ল'ম আশা কৰোঁ আপোনালোকেও ভাল পাব এইটো চাই আৰু এইটো ঘৰতে সকলোৱে বনাব পাৰিব একেবাৰে সহজ হয় এতিয়া মই অ'টছখিনি দি দিছোঁ অ'টছ 2 চামুচ দিছোঁ কম বেছি পৰিমাণে আপোনালোকে এড কৰিব পাৰে অকল সৰু বাচ্ছাই যে খাব পাৰে সেইটো নহয় ডাঙৰেও খাব পাৰে এয়া ৱালনাটছ দিছোঁ ৱালনাটছ আধা চামুচ দিলেই হ'ব বেছি দিলে পেটৰ বিষ হ'ব পাৰে আৰু এইখিনি মই ফ্ৰিজত ৰাখি থৈছিলোঁ ৱালনাটছখিনি গ্ৰাইণ্ড কৰি আৰু লগতে এতিয়া মই কেশৰ ষ্টেম দিম এয়া 2 পৰা 3ডালমান দিলেই হ'ব কাৰণ সৰু বাচ্ছাক খুৱাম যিহেতুকে আৰু এতিয়া মই গাখীৰ কাপ দি দিম আৰু এতিয়া এই গোটেইখিনি মই মিক্স কৰি ধুনীয়াকৈ এটা স্মুথি বনাই ল'ম এইটো হৈছে আগাৰো মিক্সাৰ গ্ৰাইণ্ডাৰ বহুত ভাল হয় কোনোবাই যদি ল'ব বিচাৰে এইটো ল'ব পাৰে আৰু এয়া মোৰ স্মুথি ৰেডি হৈ গ'ল এইটো হৈছে বানানা অ'টছ স্মুথি আপোনালোকৰ যদি এনেকৈ ল'ৰা ছোৱালী আছে সৰু দিব পাৰে সকলোৱে বহুত হেল্ডি হয় ইভিনিং টাইমত মানে খাবলৈ কাৰণে খুবেই ভাল সিহঁতেও খাই ভাল পাব আৰু ওপৰত মই এনেই অকণমান কেশৰ ষ্টেম এটা দি দিছোঁ আৰু লগতে মই অকণমান হানি এড কৰি দিম যিহেতুকে কলত চুইটনেছটো থাকেই অকণমান মই হানি এনেই টেষ্টৰ বাবে দি দিছোঁ মানা ইয়ে খোৱা yummy tasty মানা লো 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 আপেল লো yummy লাগিছে আপেল চোৱা এইটো হৈছে বানানা ওটছ স্মুথি